অহা 2, 3 আৰু 4 ফেব্ৰুৱাৰীত দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ 60 সংখ্যক বাৰ্ষিক অধিৱেশনখনি এইবেলি দুধনৈ নিকটৱৰ্তী মণ্ডলগ্ৰাম অৰবিন্দ ৰাভা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ইতিমধ্যে এই সন্মিলনক লৈ উখল মাখল হৈ পৰিছে সমগ্ৰ দুধনৈ অঞ্চল আৰু যি মণ্ডলগ্ৰাম অঞ্চল আছে সেই মণ্ডলগ্ৰামৰ অঞ্চলতো ইতিমধ্যে এই প্ৰস্তুতিক লৈ ইতিমধ্যে উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মই মোৰ সতীৰ্থক সেই দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে যি এই অঞ্চলৰ যিসকল ৰাভা যুৱতী মহিলা আছে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি পৰম্পৰাগত সাজ পোছাক পিন্ধি তেওঁলোকৰ প্ৰস্তুতি চলাই আছে, নৃত্য তেওঁলোকে অভ্যাস কৰিছে তেওঁলোকে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ইয়াৰ এই অঞ্চলত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মই মোৰ সতীৰ্থক এই যি অধিৱেশন যি পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পৰ্কত মই মোৰ সতীৰ্থক মই সেই দৃশ্য দেখুৱাই যাবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে সভাগৃহকে আদি কৰি যি ভোজনালয় আছে, ভোজনালয় অতিথিশালা আদিকে ধৰি বিভিন্ন ধৰণৰ তেওঁলোকে যি সাজসজ্জা আছে সেই সাজসজ্জা ইতিমধ্যে সম্পূৰ্ণ কৰি থকা দেখিবলৈ পোৱা গৈছে। যথেষ্ট উলহ মালহ দেখিবলৈ পোৱা গৈছে যিহেতু দুধনৈ নিকটৱৰ্তী যি মণ্ডলগ্ৰাম ৰাভাপাৰা যি অৰবিন্দ ৰাভা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত এই অধিৱেশনখনি অনুষ্ঠিত হ'বলৈ গৈ আছে। এইবাৰ 60 সংখ্যক সন্মিলন তেওঁলোকে 60 সংখ্যক অধিৱেশনখনি তেওঁলোকে ইয়াত অনুষ্ঠিত কৰিব। যিহেতু ইয়াৰ অঞ্চলবাসী যিসকল ৰাভা মহিলা আছে বা যুৱতী আছে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি জাতীয় সাজ পোছাক পৰিধান কৰি তেওঁলোকে ইতিমধ্যে ইয়াত তেওঁলোকে আহি যি প্ৰস্তুতি তেওঁলোকে চলাইছে, যি সাংস্কৃতিক কাৰ্যসূচী আছে সেই সাংস্কৃতিক কাৰ্যসূচীসমূহ তেওঁলোকৰ বিভিন্ন কলা কৃষ্টি সংস্কৃতি ইত্যাদি তেওঁলোকে যি তেওঁলোকৰ যি প্ৰশিক্ষণ তেওঁলোকে সেইবিলাক চলাই গৈছে। মোৰ লগত এই উদযাপন সমিতিৰ এগৰাকী বিষয়ববীয়া উপস্থিত আছে। মই সেইগৰাকী বিষয়ববীয়াক মই কিছু কথা এই সম্পৰ্কত কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। যিহেতু 2, 3, 4 ফেব্ৰুৱাৰীত দুধনৈ যি মণ্ডলগ্ৰাম অঞ্চল আছে সেই মণ্ডলগ্ৰামত দুধনৈ পশ্চিমাঞ্চলৰ ৰাভা সন্মিলনৰ বাৰ্ষিক অধিৱেশন 60 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। কি ক'ব আপুনি? হয়, আমাৰ অহা 2 ফেব্ৰুৱাৰী, 3 ফেব্ৰুৱাৰী, 4 ফেব্ৰুৱাৰীলৈকে আমাৰ এই দুধনৈ পশ্চিমাঞ্চলৰ 60 সংখ্যক যি অধিৱেশন এই অধিৱেশনখন আমাৰ ইয়াত মণ্ডলগ্ৰাম ৰাভাপাৰাৰ অৰবিন্দ ৰাভা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই অধিৱেশনখনত দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ অন্তৰ্গত যিসকল ৰাভা বসবাস কৰে সেই ৰাভাসকলৰ কিছু বিধি ব্যৱস্থাসমূহ সংৰক্ষিত কৰাৰ লগতে ৰাভা জাতিটোক সুপথত আগবঢ়াই নিয়াৰ কাৰণে দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনে ইতিমধ্যে পালন কৰি অহা দেখা গৈছে আৰু আমাৰ এই দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ যি 60 সংখ্যক অধিৱেশন এই অধিৱেশনৰ মুকলি সভাত ইতিমধ্যে আমি আমাৰ অসমৰ মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি তেখেতক সাক্ষাৎ কৰিছোঁ। সাক্ষাৎ কৰাৰ সময়ত তেওঁ আমাক কথা দিছে যদিহে চৰকাৰীভাৱে তেওঁৰ বিশেষ কাৰ্যসূচী নাথাকে তেতিয়াহ'লে আমাক ইয়াত উপস্থিত হৈ সভাত অংশগ্ৰহণ কৰাৰ কথা আমাক জনাইছে আৰু মুকলি সভাৰ পিছ মুহূৰ্ততে আমাৰ ইয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিম আৰু সেই সাংস্কৃতিক অনুষ্ঠানৰ পিছত পৰৱৰ্তী 4 তাৰিখে ৰাতিপুৱাৰ ভাগত আমাৰ কিছু কাৰ্যসূচী আছে। তাৰপিছতে আমাৰ এই অধিৱেশনখন সামৰণি পৰিব। মই পুনৰবাৰ কৈছোঁ যে এই অঞ্চলৰ যিসকল ৰাভা মহিলা যুৱতী আছে তেওঁলোকে যথেষ্ট উলহ মালহেৰে তেওঁলোকৰ যি সাংস্কৃতিক কাৰ্যসূচী সেই কাৰ্যসূচীসমূহ ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি চলাই গৈছে। আন এগৰাকী ব্যক্তি মোৰ লগত উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আপোনালোকৰ খুব ডাঙৰ সন্মিলন এখন পশ্চিমাঞ্চল ৰাভা সন্মিলন 2, 3, 4 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে 60 সংখ্যক বাৰ্ষিক অধিৱেশন। কেনেকুৱা ধৰণৰ প্ৰস্তুতি বা সাংস্কৃতিক কাৰ্যসূচী কেনেকুৱা হ'ব? প্ৰস্তুতি ইতিমধ্যে আমাৰ প্ৰায় 90% কাম ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে। বাকী থকা কামখিনি এইকেইদিনৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ দুলুমণি ৰাভা আৰু দেৱৰাজ ৰাভাৰ বাহিৰ প্ৰগ্ৰেম থাকিব আৰু বিদিশা ৰাভা আৰু মুনীন ৰাভা এইকেইগৰাকী শিল্পীয়ে 3 তাৰিখৰ দিনা তেওঁলোকে গীত পৰিৱেশন কৰিব আৰু তাৰ লগে লগে 2 তাৰিখে আমাৰ থাকিব আমাৰ যিসমূহ আমাৰ কৃষ্টি সেই কৃষ্টিসমূহৰ প্ৰতিযোগিতা আমাৰ থাকিব, বহুৰঙী আৰু এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ হেৰিবিলাক থাকিব ধৰি দিয়া আছে আৰু তাৰ উপৰিও কিছুমান কাৰ্যসূচী মাজে মাজে চলি থাকিব। আৰু যিহেতু কেইবাটাও জামাত আছে, জামাতৰ কিমানমান সংখ্যক মানুহে এই অধিৱেশনত অংশগ্ৰহণ কৰিব? আমাৰ দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনত 9খন জামাত আছে আৰু এই 9খন জামাতৰ প্ৰতিটো জামাতৰ পৰা আমি 500কে প্ৰতিনিধি আহিব
আৰু দৰ্শক প্ৰতিনিধি থাকিব কমেও 700-800কৈ এটা জামাতৰ পৰা এই অনুষ্ঠানত যোগদান কৰিব। প্ৰায় 10,000 আশা কৰিব পাৰি। প্ৰায় 10,000 নহ'লেও প্ৰায় 8,000-7,000 মানুহ ইয়াত উপস্থিত থাকিব। হয়, ইতিমধ্যে যি অধিৱেশনখন অনুষ্ঠিত হ'বলৈ গৈছে তাত প্ৰায় 10 সহস্ৰাধিক মানুহ উপস্থিত হ'ব বুলি ইতিমধ্যে আয়োজক সমিতিয়ে জনাইছে। আৰু এনেদৰেই যি 2, 3, 4 ফেব্ৰুৱাৰীত যি দুধনৈ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ যি 60 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈছে তাৰ পূৰ্ণ প্ৰস্তুতি থকা দেখিবলৈ পোৱা গৈছে।